যিটো গোচৰ বিশাল ফুকন বা ৰঞ্জিত কাকতিৰ এতিয়া গোটেই তদন্তটো কি প্ৰক্ৰিয়াত আছে, কি অগ্ৰগতি আহিছে? বিশাল ফুকনৰ কেছটো আপুনি সব গম পায়, এইটো CID ট্ৰান্সফাৰ হৈছে আমাৰ পৰা, এইটো স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম এইটো বনোৱা হৈছে CIDৰ IGP মেডামৰ নেতৃত্বত। আমাৰ এতিয়ালৈকে যিখিনি মানে প্ৰগ্ৰেছ হৈছে, অলৰেডি দুজনক এৰেষ্ট কৰা হৈছে বিশাল ফুকনৰ লগতে এজেণ্ট অভিজিত সিংহ। তাৰপিছত আমি around 18 বেংক একাউণ্টছ আমি ফ্ৰিজ কৰিছোঁ এইটো কেছতে। আৰু ফ্ৰিজ কৰাৰ পিছত আমি যিখিনি প্ৰপাৰ্টিজ আমি ফ্ৰিজ কৰিছোঁ, সেইটো প্ৰপাৰ্টি আমি এটাচমেণ্টটো কৰাৰ কাৰণেও এইটো প্ৰচেছ ষ্টাৰ্ট কৰিছোঁ। আৰু বিভিন্ন এজেঞ্চিজ যি আছে, ব্যুৰ অফ ইমিগ্ৰেশ্যনক আমি কণ্টেক্ট কৰিছোঁ, লুকআউট চাৰ্কুলাৰ ইছ্যু কৰিছোঁ যি এবস্কণ্ডিং একিউজড আছে। আৰু SEBI ইনকাম টেক্স ডিপাৰ্টমেণ্ট হয়, বেলেগ বেলেগ ডিপাৰ্টমেণ্টত যি আমাৰ ইনভেষ্টিগেশ্যনত যি দৰকাৰ আছে তাকে আমি ভেৰিফাই কৰিছোঁ বেছড অন এভিডেঞ্চেছ আমি যি পাইছোঁ। তো লুকআউট এতিয়ালৈকে 6 জনক মানে আমি কৰা হৈছে ডিব্ৰুগড়ৰ। লুকআউট চাৰ্কুলাৰ ইছ্যু কৰা হৈছে, আমি নাম মানে ডিটেইলছ আমি নাপাম, যিটো ব্যুৰ অফ ইমিগ্ৰেশ্যন লিখা হৈছে। তেখেতৰ লগত যি এবস্কণ্ডিং আছে সেইটো চবক মানে আমাৰ কেছৰ যি এভিডেঞ্চেছ পাইছে। ডক্টৰ বা আৰ্টিষ্ট বা ইউটিউবাৰ তেনেকুৱা ধৰণৰ আছে, মানে কেছৰ যি ওলাইছে মানুহ মানে বিকজ লুকআউট চাৰ্কুলাৰ ইছ্যু কৰাৰ পিছত আমাক এটলিষ্ট তেখেতে ইয়াৰ পৰা মানে পলাই যাবতো আমি এইটো খবৰ পাম আমি ব্যুৰ অফ ইমিগ্ৰেশ্যনৰ পৰা। নটিচেছ দিছোঁ আমি, more than 7 to 8 আমি মানুহক নটিচ দিছোঁ। আমি উইটনেছেছৰ ষ্টেটমেণ্টটো এটলিষ্ট 15 ষ্টেটমেণ্টটো লৈ গৈছোঁ। যি মানুহ ইনভেষ্টাৰ্ছ আছে তেখেতৰ পৰা ষ্টেটমেণ্টটো লোৱা হৈছে। ডিটেইলছ এইটো মানে এইটো ষ্টেজতে CID ট্ৰান্সফাৰ কৰাৰ পিছত ডিটেইলছ তাৰ পৰা পাব। ফেমিলি মেম্বাৰ্ছকো আমি নটিচ ইছ্যু কৰা হৈছে, যি যি মানে ইনভলভ হৈছে। তেখেতে আৰু তেখেতৰ হাজবেণ্ড আৰু ইভেন মানে তেখেতৰ বয়টি আছে, তাৰ যিখিনি মানে এভিডেঞ্চেছ পাইছে তাৰপিছত তেখেতৰ নামতো আমি ৰিপৰ্ট নটিচ এইটো ইছ্যু কৰা হৈছে। এনেকে নাই, মানে আমাৰ যি ইনভেষ্টিগেশ্যনৰ যি প্ৰচিডিউৰেল হিচাপ আছে সেইটো মানে কি, বিকজ আমি নটিচ দিয়াৰ পিছত এপিয়াৰ কৰা নাই, সেইটো কাৰণতে আমি এবস্কণ্ডিং হোৱাৰ মানুহক মানে লুকআউট নটিচেছ দিওঁ। আপোনালোকে মেঘালয় চুবুৰীয়া ৰাজ্যটো তেনেকৈ পলাই গৈছে, যাব পাৰে তেনেকুৱা ধৰণৰ আপোনালোকে মানে গোটেই যিটো আপোনালোকৰ ৰিচাৰ্চ আপোনালোকে বেলেগ বেলেগ ষ্টেটত কৰিছে? সেইটো কোঅৰ্ডিনেট কৰা হৈছে, বিকজ আমাৰ লেভেলতে নাই। যেতিয়া CID ট্ৰান্সফাৰ হৈছে, CID মানে তেখেতৰ ৰিচোৰ্চেছ ইউজ কৰাৰ পিছতো বহুতখিনি জেগাত মানে যি কোঅৰ্ডিনেশ্যন লাগে সেইটো কৰা হৈছে। বিশালৰ যিখিনি বেংকৰ একাউণ্ট ফ্ৰিজ কৰিছে, ডিব্ৰুগড়ত কৰিছে, বেংকৰ একাউণ্টত কিমান পইচা পাইছে, কি পাইছে? সেইটো ডিটেইল এতিয়া এনালাইজ কৰা নাই, বিকজ ষ্টেটমেণ্ট লোৱাৰ পিছত আমি ভেৰিফাই কৰা লাগিব। অকল একাউণ্টৰ ফাইনেল টকাৰ কথা নাই, কিমান ট্ৰাঞ্জেকশ্যন হৈছে সেইটো ওলাব লাগিব। আজিৰ ডেটত আমাৰ একাউণ্টত ইমান টকা পাব সেইটো ফাইনেল নাই। 1 বছৰ আগৰো কিমান ট্ৰাঞ্জেকশ্যন হৈছে, কিমান লোৱা হৈছে, কিমান উইথড্ৰ কৰিছে, তো সেইটো ডিটেইল এনালাইচিছ চলি আছে। সেই ক্ষেত্ৰত মানে আমি ক্লিয়াৰলি ক'ব নাপাৰে কি কিমান আছে, বিকজ লট অফ একাউণ্টছ। বেংকৰ বাহিৰে ইয়াত জুৱেলাৰী শ্বপ আছে, ডিলাৰ্ছ আছে, সেইটোৱে আমি ষ্টাৰ্ট কৰিছোঁ অলৰেডি। তেখেতৰ পৰা ষ্টেটমেণ্টটো ওলাম আমি, আৰু নটিচেছ দিয়া হৈছে তেখেতক কি পিৰিয়ডত কিমান টাইমত আমাৰ ডাউট আছে এইটো কাৰণে। আৰু ছেকেণ্ড কেছ হৈছে আমাৰ ৰঞ্জিত কাকতিৰ কেছত আপুনি যেনেকৈ সুধিছে, সেই কেছতো আমি আগবাঢ়িছোঁ। তাতে এজনক এৰেষ্ট কৰাৰ পিছত মেইন অ'নাৰ যি আছে তেওঁ হাৰিয়ানাৰ মানুহ, তেখেতৰ ওপৰতো আমি লুকআউট নটিচ দিয়া হৈছে, বিকজ তেখেতৰ গাইডেঞ্চতে সেইটো মানে স্কেম হৈছে। আৰু সেই স্কেমত আমি যিমান এইটো ইয়াৰে মানুহ এটলিষ্ট 5-6 মানুহক আমি আইডেণ্টিফাই কৰিছোঁ, এতিয়া আমি ৰিভিল নকৰিম বিকজ তাৰ ভেৰিফিকেশ্যন চলি আছে। এণ্ড ইলেক্ট্ৰনিক ডিভাইচেছ দুটা কেছত আমি চিজ কৰিছোঁ। ইয়াত আমাৰ RFSL আছে, ৰিজনেল ফৰেনচিক চায়েন্স লেবৰেটৰী, তাতে আমি ফৰেনচিক এনালাইচিছৰ কাৰণে দিছোঁ। বিশাল ফুকনৰ যিবিলাক ফাইনেন্সিয়েল ট্ৰানজেকশ্যন তেওঁলোকে ক্ৰিপ্ট'কাৰেঞ্চিটো কনভাৰ্ট কৰা বুলি আপোনালোকে কিবা গম পাইছে নেকি? এতিয়ালৈকে মানে ইমান নাই, ফিজিকেল ডিপজিট আৰু কেনেকৈ উইথড্ৰ কৰিছে সেইটো আমি পাইছোঁ। ক্ৰিপ্ট'ৰ লেভেলত মানে আৰু আগবাঢ়িব লাগিব। IT বা ED আপোনালোকে ইনভলভ কৰিছে নেকি? যিহেতু এইটো বহুত এমাউণ্টৰ এটা ট্ৰানজেকশ্যন, IT নিশ্চয় ইনভলভ হ'ব লাগিছিলে, বেংকক জনাব লাগিছিলে। আমাৰ লেভেলত নাই, নিজে তেওঁ আমাক কণ্টেক্ট কৰিবতো দেৰ ইজ এ প্ৰভিজন, তাৰ পৰা মানে আমি ডিটেইলছ দিব পাৰে। আৰু নিজে আমি ইনকাম টেক্সটো কেনেকৈ লিখিছোঁ, বিকজ পেন কাৰ্ডৰ যি কথা আছে সেইটো আমি ভেৰিফাই কৰিব লাগিব, ক'ত ক'ত এইটো ইউজ কৰিছে। আপোনালোকে লিখিছে ইনকাম টেক্স? আমি ইনকাম টেক্স, বাকী HSCটো আমি মানে কণ্টেক্ট কৰা নাই, তেওঁ নিজে কণ্টেক্ট কৰিব পাৰে। তো আমি হেল্প কৰিছে নেকি? CA আছে, চাৰ্টাৰ্ড একাউণ্টেণ্ট বা তেনেকুৱা ধৰণৰ একাউণ্ট এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই। আমাৰ নিজৰ এনালাইচিছ হোৱাৰ পিছত আমি ল'ম এইটো। এটা বহুতখিনি ডকুমেণ্টেশ্যন আছে, সেইকাৰণতে আমাৰ প্ৰচেছ অলপ ষ্টেপ বাই ষ্টেপ যাব লাগিব। এইটো কিমান টকা কিবা পাইছিলে, তেওঁ কিবা টকা কৰিছিল টোটেল মানে টোটেল ক্যালকুলেট এনেকৈ কৰা নাই, বাট আই থিংক around less than 100 crore এনেকৈ হ'ব লাগিব।
ৰঞ্জিত কাকতি ৰঞ্জিত কাকতিৰ এতিয়া এষ্টিমেট নাই বাট ডেফিনেটলি এইটো স্কেম হাৰিয়ানাৰ পৰা ষ্টাৰ্ট হৈছে তো আমাৰ লোকেলৰ তালৰ কিমান আছে আৰু বেছি হ'ব পাৰে আৰু এজন ডিব্ৰুগড়ত কোনোবা তেনেকুৱা নাম আহিছে নেকি কিবা পাল বুলি কিবা বিগ বিগ মানে আমাৰ মানে ইনপুটছ পাইছো আমি বেলেগ বেলেগ জানিব পাৰে যেনেকৈ আমাক পাব্লিকো দিছে কিবা মিডিয়া ফ্ৰেণ্ডছো আমাক দিছে উইথাউট ভেৰিফাইং আমি মানে আগবঢ়া নাই ভেৰিফিকেশ্যন কৰাৰ পিছত আৰু কমপ্লেইনেণ্ট কিবা পাব তো আমি ইমিডিয়েটলি ৰেজিষ্টাৰ কৰিম কমপ্লেইনেণ্ট বহুত আছে কিন্তু তেওঁলোকে আগবাঢ়ি আহিব বিচৰা নাই যেনেকে আপোনালোকে বিশাল কুমাৰৰ কেছটো চমতো ল'লে আৰু কেইবাটাও অৰ্গেনাইজেশ্যন এতিয়াও পেৰেলি তেওঁলোকে চলাই আছে আৰু বহুত মানুহ এতিয়াও বলি হৈ আছে গতিকে আপোনালোকে যদি ক্ৰেডিবল এভিডেন্স আমি পাব তো আমি ল'ম বাট আমি কণ্টেক্টো কৰিম কি বিকজ টু ভেৰিফাই এটলিষ্ট এবাৰ মানে এটা ইনভেষ্টাৰ হয় এটা ডিপজিটৰ হয় আমি মানে ক্লিয়াৰলি ক'ব পাৰি সেইটো হৈছে বিকজ অনলি অন মিডিয়া ৰিপৰ্টছ আৰু ছ'চিয়েল মিডিয়াৰ পৰা আমি কগনিজেন্স লোৱা নাই অলৰেডি বহুতখিনি কেছ জেগা জেগা হৈছে তো ষ্টেণ্ডাৰ্ড প্ৰচিজাৰত আমি ভেৰিফিকেশ্যন ষ্টাৰ্ট কৰা হৈছে স্যাৰ ডিব্ৰুগড়ত আৰু তেনেকুৱা যি ধৰক অনলাইন ট্ৰেডিঙৰ শিক্ষা প্ৰদান কৰা ইনষ্টিটিউট ক'ৰবাত আছে নেকি কিবা গম পায় নেকি এতিয়ালৈকে নাই সেইটো কেছতে মানে আগবঢ়াৰ পিছতে আমি আৰু ওলাব পাৰে তো তেনেকে চলাব পাৰে নাই অনলাইনৰ মানে অনলাইনৰ ট্ৰেডিং ব্যৱস্থা যিটো আছে তাত শিক্ষামূলক পাঠদান স্কুল বা ইনষ্টিটিউট তেনেকে চলাব পাৰে নাই নহয় ট্ৰেইনিং বা ট্ৰেইনিং ইয়াত হ'ব কি আমি ডাউটে পাইছোঁ মানে ইমান দূৰত্ব লেভেলত হ'ব কি নাই এনেই চলাব পাৰে নাই ছাৰ তেনেকুৱা এতিয়া আইডিয়া মানে এইটো আমি ছাৰ বিশালে সুনীলৰ লগত কিবা কৈছে নেকি যে আমাৰ কিবা তেনেকুৱা নাই এইটো ষ্টেটমেণ্টতো আমি কোৰ্টৰ যি দিব পাৰে এইটো আমি ডাইৰেক্টলি ৰিভিল নকৰিম এইটো বিকজ ইট ইজ পাৰ্ট অফ কেছ ডায়েৰী যিখিনি ডিটেইল আমি দিছোঁ এইটো পাব্লিক ফোৰামত আছে আৰু আমি এজ এ ইনফৰমেশ্যন আমি যি পাইছোঁ এইটো কৈছোঁ কোৰ্টৰ নেক্সট ডেটটো বিশাল ফুকনৰ বা ৰঞ্জিত কাকত কেতিয়া কৰিছে কিবা নেক্সট ডেটটো আমি 1 উইকৰ এপিছডে দিছে কি 18 পিছত এনেকৈ শুনিছোঁ বিশালক ইয়াৰ পৰা লৈ যোৱা হ'ব নেকি যিহেতু তদন্ত প্ৰক্ৰিয়াটো চলিব এতিয়া এছআইটি গঠন কৰা আছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ কিবা লৈ যোৱাৰ প্ৰচেছ আছে এতিয়ালৈকে ইয়াতে থাকিব বিকজ আমাৰ ইনভেষ্টিগেশ্যনতো কমপ্লিটলি কোৱা নাই কি তাতে হেণ্ড অভাৰ হৈ যাব या আমাৰ ষ্টাফো মানে ইনভলভ হ'ব পাৰে তাতে এছআইটিত কোন কোন আপোনাৰ ডিব্ৰুগড় আৰু ডিব্ৰুগড়ত আমাৰ এডিশ্যনেল স্পীক ক্ৰাইমক দিয়া হৈছে এছআইটি বাকীখিনি যিখিনি মেম্বাৰ্ছ আছে CID ৰ পৰা দিয়া আছে IGP CID মেম্বাৰ হেড কৰিব Thank you, sir.